হয়, বনাঞ্চল যেটো ধ্বংসৰ নীলা চলি আছে এইটো একটা আমি অভিভক্ত আক্ৰাছো ধুবুৰী জিলাৰ পৰা আমি ফৰেষ্ট বিভাগক এইটো দাবী জনাইছোঁ যে বনাঞ্চল যেটো ধ্বংস এই ধ্বংসটো একদম বন্ধ হ'ব লাগে আৰু ফৰেষ্ট বিভাগে কঠোৰ পদক্ষেপ ল'ব লাগে। নহ'লে কি হৈছে ইয়াৰ ফলত আমাৰ যিবোৰ কুমলীয়া শাল গছ আছে আজি শাল গছৰ একদম ধ্বংস হৈ গৈছে, পাহাৰখন কাটি শেষ হৈ গৈছে। এতিয়া দেখা গৈছে অবৈধভাৱে যিবিলাক গাছ আমাৰ পশ্চিমবংগলৈ সৰবৰাহ কৰে কিছুমান মানুহ দুষ্ট চক্ৰই, আৰু দেখা গৈছে সৰু সৰু শাল গাছবিলাক কাটি কেনে বজাৰত খৰি হিচাপেও বিক্ৰী কৰি আছে। একদম বতামাত বজাৰে হওক, আজি হাতীদুৰা বজাৰে হওক, ডিংডিঙা বজাৰে হওক, পাগলাহাট বজাৰে হওক, এনেকৈ বজাৰত যে খৰি হিচাপে ব্যৱহাৰ কৰি আছে, যিটো সম্পদ আমাৰ এতিয়া ফৰেষ্টাৰে ৰক্ষণাবেক্ষণ দিব পৰা নাই, এইটো আমি একদম আক্ৰাছৰ পৰা গৰিহণাযোগ্য ভাবিছোঁ। কাৰণ গৰিহণা দিওঁ তেখেতক, কাৰণ তেখেতসকলে ফৰেষ্টৰে গাছ লগাব লাগে। আমি ৰাইজে গাছ লগাওঁ, প্ৰতিটো সময় আহিলে আমি বৃক্ষৰোপণ কৰোঁ। কিহৰ কাৰণে কৰোঁ? আজি যদি চৰকাৰ থকাৰ পিছত চৰকাৰে যদি পদক্ষেপ নলয় কোনে ল'ব? কাৰণ যিহেতু এটা বিভাগ আছে, ইয়াত ফৰেষ্ট বিভাগ আছে, ফৰেষ্ট বিভাগে কঠোৰ পদক্ষেপ লাগে। আৰু যিহেতু আজি কাঠ ধৰিছে 2-4টা, এইটো আমি ভাল পাইছোঁ আক্ৰাছুৱে, কিন্তু বিগত দিনত দেখা যায় 2-এটা ধৰি যাতে এইটো ধ্বংসৰ নীলা মানে চলাই যায়। মাজে মাজে এনেকুৱা দেখা যায় যে ফৰেষ্ট বিভাগে ইয়াত কিবা জড়িত হৈ আছে নেকি, তেনেকুৱা সন্দেহ হয় আমাৰ। কাৰণ নহ'লে এদিন দুদিন ধৰিব আৰু দায়িত্ব সামৰি লৈ বহি থাকে। কাৰণ আমি এইটো আক্ৰাছৰ পৰা দাবী জনাইছোঁ, অতি সোনকালে যে বন ধ্বংসকাৰী এই চক্ৰটোক উৎখাত কৰি কেনে সিহঁতক জেল হাজতলৈ পঠাব লাগে।